মোদী বহুত বহুত ধন্যবাদ সবাইকে মোৰ প্ৰণাম আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী আৰু ডুমডুমা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া হদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়া ডিগবৈ সমষ্টিৰ সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়া মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ভদ্ৰেশ্বৰ মৰাণ ডাঙৰীয়া আমাৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিত্তল ডাঙৰীয়া শ্ৰম বিভাগৰ আয়ুক্ত অনন্তলাল জ্ঞানী ডাঙৰীয়া বিত্ত বিভাগৰ সচিব নৰসিং পাৱাৰ ডাঙৰীয়া তিনিচুকীয়া জিলাৰ উপায়ুক্ত সুমিত সাতাৱন ডাঙৰীয়া আজিৰ সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু ডুমডুমা সমষ্টিৰ বিভিন্ন বাগানৰ পৰা অহা মোৰ অত্যন্ত শ্ৰদ্ধা শ্ৰমিক বন্ধুসকল মা বাবাসকল আৰু আজি আমাৰ অসমৰ বিভিন্ন চাহ বাগিচা সমবেত হৈ থকা মোৰ মা বাবাসকল শ্ৰমিক ভাই বন্ধুসকল আৰু আমাৰ মন্ত্ৰী বিধায়কসকল আজি আমাৰ বাবে এটা আনন্দৰ দিন এইবাৰ যেতিয়া আমি অসম চৰকাৰৰ বাজেট দাখিল কৰিছিলো তেতিয়া আমাৰ মনলৈ আহিছিলে যে অসমৰ চাহ শিল্পই 200 বছৰত ভৰি দিছে তাৰ মানে অসমৰ চাহ বাগিচা যেতিয়া প্ৰথম চাহ গছ চাহপাত ব্ৰিটিছে বিচাৰি পাইছিলে আৰু আমাৰ শ্ৰমিক বন্ধু বান্ধৱীসকলক ভাৰতৰ বিভিন্ন জাগাৰ পৰা অসমলৈ মাতি আনিছিলে চাহ খেতি কৰিবৰ কাৰণে এতিয়া সেই গোটেই সময় আমাৰ 200 বছৰ পুৰা হ'ল তাৰ মানে আমাৰ অসমৰ চাহ 200 বছৰৰ পৰা উৎপাদন হৈছিলে আৰু চাওঁতে চাওঁতে এতিয়া আমাৰ চাহ শিল্প 200 বছৰ পুৰণা হ'ল আমি যেতিয়া বিদেশত যাওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত যাওঁ মানুহে আমাক কয় যে আমি অসমৰ চাহ খাওঁ আৰু আমিও যেতিয়া হোটেলত যাওঁ আমি দেখা পাওঁ যে আসাম টি অসমৰ চাহপাত মানুহে ৰাতিপুৱাই বনাই তৈয়াৰ কৰে আৰু ৰাতিপুৱাই অসমৰ চাহ খাই নিজৰ জীৱন বা কাম কাজ আৰম্ভ কৰে কিন্তু আমি চাহপাতটো দেখা পাওঁ বা চাহপাতটো আমি খাওঁ কিন্তু যিসকলে চাহপাত তৈয়াৰ কৰিলে যিসকলে কপালৰ ঘাম মাটিত পেলাই এই চাহ গছবিলাক পালন কৰিলে পাত উঠালে মেচিনত পাত বনালে চাহ হ'ল সেই মানুহসকলক আমি দেখা নাপাওঁ কাৰণ সেই মানুহসকল বাগিচাত আছে তেওঁলোকে চাহ গছ উৎপাদন কৰিছে চাহ উৎপাদন কৰিছে আৰু চাহৰ পেকেটটো পৃথিৱীৰ সকলো জাগালৈকে পঠাই দিছে অসমৰ মানুহে চাহপাতক লৈ গৌৰৱ কৰে চাহক লৈ গৌৰৱ কৰে কিন্তু চাহপাত যিসকলে কপালৰ ঘাম মাটিত পেলাই যিসকলে উৎপাদন কৰে তেওঁলোককো আমি একেই ধৰণে আমিও মনত ৰাখিব লাগিব গৌৰৱ কৰিব লাগিব যদি আমি অকল চাহপাতক লৈ গৌৰৱ কৰোঁ
কিন্তু চাহপাত বনোৱা উৎপাদন কৰা কপালৰ ঘাম মাটিত পেলাই যিসকলে চাহ উৎপাদন কৰে তেওঁলোকক যদি আমি মনত নেপেলাওঁ আমাৰ কাহিনীটো আধা হৈ থাকিব ই কেতিয়াও পুৰা কাহিনী হ'ব নোৱাৰে যেতিয়া আপোনালোক সকলোৱে জানে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অলপ আগতে আপোনালোকে তেওঁৰ মন কি বাত শুনিছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিছিলে তেওঁৰ দেউতাকে গুজৰাটৰ ৰেল ষ্টেচনত চাহৰ দোকান দিছিলে ৰাতিপুৱা নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দেউতাকে মোদী ডাঙৰীয়া স্কুলত যোৱাৰ আগতে গুজৰাটৰ ৰেল ষ্টেচনত তেওঁ চাহ বিক্ৰী কৰিছিলে আৰু তেনেকৈ চাহ বিক্ৰী কৰি কৰি আজি তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে তেওঁ ক'ৰ চাহ বিক্ৰী কৰিছিলে আমাৰ অসমৰ বাবা মাসকলে বনোৱা চাহ তেওঁ গুজৰাটৰ ৰেল ষ্টেচনত বিক্ৰী কৰিছিলে আৰু সেইকাৰণে অসমৰ কথা ক'লে তেওঁৰ সদায় মনটো আনন্দত গা কৰি উঠে তেওঁ খুব ভাল পায় কাৰণ তেওঁৰ জীৱনটোৱে অসমৰ চাহপাতৰ দ্বাৰা নিৰ্মাণ হৈছিলে মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ তেতিয়া মোক মোদী ডাঙৰীয়াই কৈছিলে যে বেলেগ কামৰ লগতে আমাৰ চাহ বাগানৰ যিসকলে কাম কৰে শ্ৰমিক বন্ধুসকলে কাম কৰে তেওঁলোকৰ আৰ্থ সামাজিক তেওঁলোকৰ উন্নয়নৰ বাবে তুমি বেছিকৈ কাম কৰিবা সেইকাৰণে আপোনালোকে দেখা পাব যোৱা 5 বছৰত আমি আটাইতকৈ বেছি চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে মোৰ বাবা মাসকলৰ কাৰণে আমি আটাইতকৈ বেছিকৈ কাম কৰিবলৈ যত্ন কৰিছোঁ আজি মই আপোনালোকক ক'ব পাৰোঁ যে আমাৰ চৰকাৰৰ দিনত এটা এটাকৈ আমি বাগিচাৰ কাৰণে কিমান কাম কৰিলোঁ বা আমাৰ মা বাবাসকলৰ কাৰণে আমি কিমান কাম কৰিলোঁ যোৱা মাহত যেতিয়া আমি চাকৰি চৰকাৰী চাকৰি দিয়াৰ আমি আৰম্ভ কৰিছিলোঁ প্ৰথমতে আমি ভাবা নাছিলোঁ যে আমি বাগানৰ ল'ৰা ছোৱালীক বেলেগ কৰি চাকৰি দিব পাৰিম OBCৰ ভিতৰতে তেওঁলোকে যি চাকৰি পাই আছিলে কিন্তু 2 বছৰমান আগতে আমি চিন্তা কৰিলোঁ যে চাহ বাগিচাৰ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰিত 3% আমি ৰিজাৰ্ভেশ্যন দিম প্ৰথমতে আমিও ভাবা নাছিলোঁ যে আমি এই কাম কৰিব পাৰিম কিন্তু লাহে লাহে এডিআৰিৰ পৰীক্ষা হ'ল পুলিচৰ পৰীক্ষা হ'ল 3% কৈ ল'ৰা ছোৱালী পাছ কৰিলে আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহত চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত আমি বাগিচাৰ 1200 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিবৰ কাৰণে আমি সক্ষম হ'লো মই আজিৰ মিটিঙত এই ডুমডুমাত ইয়াতে 33,000 মানুহ উপস্থিত আছে অসমৰ বাকী বাগিচাটো মোৰ মা বাবাসকল উপস্থিত আছে মই সকলোকে কম যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়ুৱাব ভাল কৰি পঢ়ুৱাব কাৰণ এতিয়া বাগিচাৰ ল'ৰা ছোৱালীয়ে প্ৰত্যেকটো চাকৰিতে 3% ৰিজাৰ্ভেশ্যন পাব আগতে এই ৰিজাৰ্ভেশ্যন 3rd গ্ৰেড আৰু 4th গ্ৰেডত আছিলে এই বছৰৰ পৰা এই ৰিজাৰ্ভেশ্যন প্ৰথম আৰু দ্বিতীয় শ্ৰেণীটো হ'ব তাৰ মানে বাগিচাৰ ল'ৰা ছোৱালী ৰেজিষ্টাৰ্ড হ'ব বাগিচাৰ ল'ৰা ছোৱালী DSP হ'ব টেক্স সুপাৰিনটেণ্ডেণ্ট হ'ব দ্বিতীয় হ'ব ডাঙৰ ডাঙৰ চাকৰিটো এতিয়াৰ পৰা
আমি বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে 3% চাকৰি সংৰক্ষণ কৰাৰ বাবে আমি ব্যৱস্থা কৰিছো। ইয়াৰ লগতে আপোনালোকে জানে আমাৰ বাগিচা লাইনত যিবিলাক মানুহ থাকে তেওঁলোকে কাৰ ঘৰত থাকে, তেওঁলোকে বাগিচাৰ কোৱাৰ্টাৰত থাকে, বাগিচাৰ মালিকৰ মাটিত থাকে। কিন্তু কিমান দিন আছে? 200 বছৰ, এদিন দুদিন নহয়। আমাৰ থাকা ঘৰটো নিজৰ নোহোৱাৰ কাৰণে সদায় আমি বাগিচাৰ মালিকক ভয় কৰি চলিব লাগে। আমাৰ থাকা ঘৰটো নিজৰ নহয় কাৰণে আমাৰ ঘৰৰ কোনোবা এজনে পঢ়াৰ পৰিৱৰ্তে বাগিচাৰ পাত তুলিব লাগে, যাতে দেউতাকৰ ৰিটায়াৰমেণ্টৰ পিছত পুতেকে বাগিচাৰ কলনীৰ ঘৰটো পাব পাৰে। আমি আপোনালোকৰ কাৰণে চিন্তা কৰিছিলোঁ আৰু আমি বিধানসভাত এইবাৰ আইন পাছ কৰিছোঁ যে বাগানৰ লাইনৰ মালিক এতিয়াৰ পৰা বাগিচাৰ শ্ৰমিকসকল হ'ব। বাগিচাৰ শ্ৰমিকে লাইনৰ মাটিৰ অধিকাৰ পাব। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি আপোনালোকক ফৰ্ম দিয়া আৰম্ভ কৰিম। বাগিচাই বাগিচাই আমি 4জনকৈ মানুহক লৈ কমিটি কৰিছোঁ। আপোনালোকক ফৰ্ম দিম, আপোনালোকে ফৰ্ম ফিল আপ কৰিব আৰু সেই ফৰ্মত কোন মাটিত কোন আছে, কোন ঘৰত কোন আছে তাক আপোনালোকে লিখিব আৰু এই ফৰ্মবিলাক পোৱাৰ পিছতে আমি আপোনালোকক মাটিৰ পট্টা আপোনালোকৰ হাতত আমি তুলি দিম। অৰ্থাৎ 200 বছৰ পিছত বাগিচাৰ লাইনৰ কোৱাৰ্টাৰ মাটি আপোনালোকৰ হ'ব। দৰকাৰ হ'লে আপোনালোকে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে বেংকতো মাটি মৰ্টগেজ দিব পাৰিব। কিন্তু আমি এটা নিয়ম কৰিছোঁ যে 10 বছৰলৈকে মাটি আপোনালোকে কাকো বিক্ৰী কৰিব নোৱাৰিব আৰু মাটিৰ মালিক হৈ কমচে কম 10 বছৰ মাটি নিজৰ নামত ৰাখিব লাগিব। তাৰ পিছতো যদি বিক্ৰী কৰিব লাগে, কাক বিক্ৰী কৰিব লাগিব? বাগানৰ চাহ শ্ৰমিক মজদুৰকে বিক্ৰী কৰিব লাগিব। বাহিৰৰ মানুহক আমি বিক্ৰী নকৰোঁ। তাৰমানে বাগিচাৰ কোৱাৰ্টাৰ লাইনৰ মাটিৰ মালিক সদায় আমাৰ মজদুৰসকলে হৈ থাকিব। আপোনালোকে জানে আমাৰ বাগিচাত আগতে কাৰো বেংক একাউণ্ট নাছিলে। মোদী ডাঙৰীয়াই লাহে লাহে আপোনালোকক বেংক একাউণ্ট বনাই দিলে। যদি বেংক একাউণ্ট নাথাকিলেহেঁতেন আমি অৰুণোদয় কাকো দিব নোৱাৰিলোহেঁতেন। আজি মোদী ডাঙৰীয়াই আমাক বেংক একাউণ্ট দিছে আৰু সেই বেংক একাউণ্টৰ কাৰণে এতিয়া আমি মাহত অৰুণোদয় টকা আমাৰ একাউণ্টত সোমাব পাৰিছে। আপোনালোকে সকলোৱে জানে যিসকলে অৰুণোদয় পাই আছে 20 ফেব্ৰুৱাৰীত তেওঁলোকৰ বেংক একাউণ্টত 8,000 টকা একেলগে সোমাব, যিসকলে অৰুণোদয় পাই আছে। তাৰ লগতে আমাৰ বাগিচাত আগতে কংগ্ৰেছৰ দিনত খালি LP স্কুল আছিলে। LP স্কুল থাকিলে ল'ৰা ছোৱালীয়ে পঢ়া আৰম্ভ কৰিব পাৰে, কিন্তু LP পাছ কৰি কোনেও চাকৰি পাব নোৱাৰে। সেইকাৰণে আমি বাগিচাত 120খন হাইস্কুল আমি কৰিলোঁ আৰু বাগিচাৰ ল'ৰা ছোৱালীয়ে এতিয়া সেই হাইস্কুলত পঢ়ে। ফেব্ৰুৱাৰী মাহত আগৰ 120খনৰ লগত নতুনকৈ আৰু 100খন হাইস্কুল আমি বাগিচাত মুকলি কৰি দিবৰ কাৰণে আমি চিন্তা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আগতে বাগিচাত কোনো ডাক্তৰ নাছিলে। আমি এটা দুটাকৈ
মেডিকেলত সিট দিছিলো আৰু বৰ্তমান আমাৰ চৰকাৰে মেডিকেলত ২৭টা সিট আমি বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে ৰিজাৰ্ভ ৰাখিছো কিন্তু এই বছৰৰ পৰা বাগিচাৰ ল'ৰা ছোৱালী ২৭টা নহয় ৪০টা মেডিকেল সিট আমাৰ চৰকাৰে দিয়াৰ কাৰণে ব্যৱস্থা কৰিব আজি আমাৰ আপোনালোকে দেখা পাইছে মেডিকেলৰ লগত নাৰ্ছ ল্যাবৰেটৰী টেকনিচিয়ান তাৰ কাৰণেও আমি ২৫০ সিট দিওঁ আৰু বাগিচাৰ ১.৫ লাখ ল'ৰা ছোৱালীক আমি আজি স্কলাৰশ্বিপ দিওঁ আমাৰ বাগিচাৰ ল'ৰা ছোৱালী আত্মনিৰ্ভৰ হ'বলৈ দয়াল দাস পানিকা আঁচনিৰ জৰিয়তে আমি ২৫,০০০কৈ টকা দিওঁ আৰু আমাৰ ৫০০ চাহ বাগিচা আজি আমি জগন্নাথ কমিউনিটি হল নিৰ্মাণ কৰিছো আমাৰ বাগিচাত ৮০খন মোবাইল মেডিকেল ইউনিট বাগিচায় যায় আৰু বাগিচাৰ মহিলা যদি গৰ্ভৱতী হয় সেই মহিলাগৰাকীক আমি পুষ্টিকৰ খাদ্য খাবৰ বাবে আমি ১৫,০০০ টকাকৈ চৰকাৰৰ পৰা দিয়াৰ আমি ব্যৱস্থা কৰোঁ আমাৰ চাহ বাগিচাত টি গাৰ্ডেন ফুটবল এই ধৰণৰ বাগিচাত আমি খেলাৰ পৰিৱেশ আমি বৃদ্ধি কৰিছো ইয়াৰ উপৰিও আপোনালোকৰ মনত আছে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত আমি বাগিচাৰ ল'ৰা ছোৱালীক গুৱাহাটীলৈ লৈ গৈছিলো আৰু সেই বাগিচাৰ ল'ৰা ছোৱালীয়ে গোটেই পৃথিৱীৰ মানুহৰ সন্মুখত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিলে এতিয়া আমি ঝুমুৰ বাগিচাত আছিলে বাগিচাৰ পৰা ঝুমুৰ আমি গুৱাহাটীলৈ লৈ গলো অহা বছৰ আমি ঝুমুৰ দিল্লীলৈকে লৈ যাম যাতে দিল্লীতো আমাৰ ছোৱালীবিলাকে ঝুমুৰ ল'ৰাবিলাকে ঝুমুৰ প্ৰদৰ্শন কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ বাবে এটা আনন্দৰ দিন মই মোৰ বক্তব্যত কৈছিলো যে আমাৰ চাহ বাগিচাই বা আমাৰ শ্ৰমিকসকল অসমলৈ অহা ২০০ বছৰ পূৰণ হ'ল কিমান দিন হ'ল ২০০ বছৰ আমাৰ চাহ শিল্প কিমান দিন হ'ল ২০০ বছৰ এই যে ২০০ বছৰ আপোনালোকে কপালৰ ঘাম মাটিত পেলাই অসমত চাহ উৎপাদন কৰিলে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাবৰ বাবে আপোনালোকক সন্মান কৰিবৰ বাবে আজি আমি গোটেই অসমতে এখন মিটিং আয়োজন কৰিছো আজি ডুমডুমাত ৩৩,০০০ চাহ শ্ৰমিক আছে মাকুম তিনচুকীয়া ডিগবৈ মাৰ্ঘেৰিটা নাহৰকটীয়া টিংখন মৰাণ ডিব্ৰুগড় চাবুৱা লাহোৱাল চৰাইদেউ সোণাৰী যোৰহাট তিতাবৰ গোলাঘাট কলিয়াবৰ বিশ্বনাথ চাৰিআলি গহপুৰ বিহালী লখিমপুৰ ধেমাজি ঢেকিয়াজুলি বৰচলা এই গোটেই ওদালগুৰি নাগৰিজুলি ধুবুৰী এই গোটেই সকলো জিলাতে আজি বাগানৰ মানুহ আমাৰ মিটিঙত আছে আমি মিটিংখন আজি কিয় পাতিছো আপোনালোকক সন্মান জনাবৰ বাবে যে আপোনালোকে অসমত ২০০ বছৰ চাহ উৎপাদন কৰি আমাৰ অসমীয়া জাতিক আৰু অসমক আপোনালোকে গৌৰৱান্বিত কৰিলে আজি আমি এই অনুষ্ঠান এটি কলি দুটি পাত এই অনুষ্ঠানৰ জৰিয়তে চাহ বাগিচাৰ ৬,০৩,৯২৭ গৰাকী আকৌ এবাৰ মই কৈছো সংখ্যাটো শুনিব ৬,০৩,৯২৭ গৰাকী শ্ৰমিক মজদুৰক
আজি আমি আপোনালোকক সন্মান জনাম কেনেকৈ সন্মান জনাম আপোনালোকক আমি 5,000 টকাৰ চেক আপোনালোকক আমি দিম আৰু আমি আপোনালোকক সন্মান জনাম ভাল লাগিছে নে নাই লাগা 5,000 টকাটো কাক কাক লাগিব হাত দাঙক আরে সবকে লাগিব ঠিক আছে এতিয়া 5,000 টকাটো আমি কেনেকৈ দিম আপোনালোকক আমি এটা চেক দিম চেকটো কাক দিম